আজিকালি চাদা হে হেনো তই হবলে ধৰিছ গৰুতকৈও তই গাধা শুনিছো হেনো জাপতে থাকে সদায় চাদা টেমা পুৱা গধূলি জুহালত বহি টানো হেনো তই বাবা ই লগ পালে তোক হাই হাই লগ পালে তোক সকলোৱে খোজে দেচোন অলপ চাদা লগ পালে তোক হাই হাই লগ পালে তোক সকলোৱে খোজে দেচোন অলপ চাদা ও চাদা হৈছে ভাতৃত্ববোধৰ আধা প্ৰেম কাহিনী শুনিবা শ্ৰীকৃষ্ণ আৰু ৰাধা কোনোবাই যদি তোমাক এটা ডাকৰ বচন কবলৈ দিয়ে তেন্তে তুমি কৈ দিবা যিয়ে খায় চাদা সি হয় গৰুতকৈ গাধা আৰু যোনে নাখায় চাদা সি হয় সৰস্বতীৰ ৰাধা কথাটো কিমান যুক্তিসংগত গাইছ তলত কমেণ্ট এটা কৰি দিব কহুৱা বন মোৰ শান্ত মন আলফুল হাতেৰে লোৱা হাবতি এটি এটি ক্ষণ যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি হৈছে বছৰটোৰ দ্বিতীয়টো দিন গতিকে আজি উদযাপন কৰিবলৈ লৈছো এটা আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতা ও ছাৰ ভাল হ'ব অ ল'ৰাটো আহিলে যে হয় ছাৰ আই এম উপস্থিত ই মানে ছাৰ ফাষ্টেড গ্ৰ' হোৱা প্ৰাণী হয় ছাৰ মাংস দেখিলে যেনেকৈ মনটো গৈ থাকে সেইফালে ঠিক তেনেকৈ আকস্মিক বক্তৃতা দেখিলে গোটেই বডিটোৱে যায় সেইফালে কওক এতিয়া মই প্ৰথমতে ষ্টাৰ্ট কৰি দিওঁ উপায়টোতো নাই এতিয়া আৰম্ভ কৰিবই লাগিব তই এপাকে ভালে হৈছে দে বেলেগে এইবিলাক প্ৰতিযোগিতা দেখিলে দৌৰ মাৰে এতিয়া তহঁতি আগতে ওলাই আহিছ সেইটো ভাল হৈছে ইয়াত এটা বক্স দেখিছ ইয়াৰ পৰা যিকোনো এটা মানে তহঁতি কাগজ উঠাই ল'ব লাগিব ফাৰ্ষ্ট টাইম এই হালকালবিলাক চবে জানে ছাৰ আৰু বেলেগ কিবা নিয়ম আছে যদি কওক সঁচাকে ফাষ্টেষ্ট গ' হোৱা প্ৰাণী এইটো দেই ইয়াৰ পৰা উঠা আৰু তই মুঠতে কয় মজা কিবা পৰিছে এতিয়া ইয়াৰ কপালত নমস্কাৰ আজি এই আকস্মিক বক্তৃতা প্ৰতিযোগিতাত উপস্থিত থকা ছাৰ আৰু মোৰ মৰমৰ ফ্ৰেণ্ডছ আজি আকস্মিক বক্তৃতাত আকস্মিকভাৱে মোৰ পালত পৰিছে নতুন বছৰৰ শুভেচ্ছা বেলেগ এটা পাইছ কিন্তু দেই পুৰা খাচ এটা পালি তই দেই এইটো কৈ যা চাং শুনো আমিও ওকে গাইছ নতুন বছৰৰ শুভেচ্ছা হৈছে এটা দিয়া বস্তু মাংস যেনেকৈ এটা খোৱা বস্তু ঠিক তেনেকৈ নতুন বছৰৰ শুভেচ্ছা এটা খোৱা বস্তু নহয় এইটো এটা দিয়া বস্তু এইটো আমি দিব লাগে যেনে হেপী নিউ ইয়াৰ গাইছ মই তোমাক দি দিলো এটা তুমি একচেপ্ট কৰিব লাগিব তুমি কবা থ্যাংক ইউ মই কম ওয়েলকাম ধুনীয়া নতুন বছৰৰ শুভেচ্ছাটো সকলোকে দিব পাৰি যেনে অসমবাসী ৰাইজ মোৰ ফালৰ পৰা সকলোলৈ নতুন বছৰৰ শুভেচ্ছা থাকিল আহক এইবাৰ আমি জানো নতুন বছৰৰ শুভেচ্ছা ইংৰাজীত কেনেকৈ প্ৰদান কৰে ছাৰ হেপী নিউ ইয়েৰ সানি হেপী নিউ ইয়েৰ আমুক হেপী নিউ ইয়েৰ থেংক ইউ ধন্যবাদ আহক এইবাৰ আমি কেইজনমান ব্যক্তিক নতুন বছৰৰ শুভেচ্ছা প্ৰদান কৰো সিহঁত বহুত ভাইৰেল সিহঁত বহুত জনপ্ৰিয় সিহঁতক সকলোৱে চিনি পায় অথচ আজিৰ এই মুহূৰ্তত সিহঁতক নতুন বছৰৰ শুভেচ্ছা দিবলৈ আমাৰ অসমবাসী ৰাইজে পাহৰি গ'ল সেইকেইজনেই হৈছে সেইকেইজন ব্যক্তি হেপী নিউ ইয়াৰ সুমিবা হেপী নিউ ইয়াৰ বিশাল ফুকন দাদা হেপী নিউ ইয়াৰ কাৰ্তিক ভিন্দু অ' মাই সঁচাকে পাহৰি গৈছিলো ও বে তই মজা জেগাত মনত পেলাই দিলি এয়াইতো আকস্মিক বক্তৃতাৰ বিউটি যাৰ যোগেদি মৰহি যোৱা পাহৰি যোৱা কথাবিলাক পুনৰ উদ্ধাৰ হয় পুনৰ জীপাল হৈ উঠে আৰুনো বেছি কি কম ইমানে কৈ আজি মোৰ এই চমু বক্তৃতা সামৰণি মাৰিছো ধন্যবাদ থাকিল তেখেতলৈ তেখেতে বহুকেইটা এণ্টাৰটেইনমেণ্ট কথা কৈ আমাক আমোদ জনালে লগতে আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতাৰ আৰম্ভণি কৰিলে এইবাৰ কোন আহিবি তয়োচোন এক্সপাৰ্ট শেষ কৰিলোহে বাক্যটো চুইংকে পালিহিয়ে উদুলি মুদুলি পৰিৱেশ
বিয়া নহয় আকস্মিক বক্তৃতা প্ৰতিযোগিতা ৰৈ থাকিব পাৰে নে ছাৰ বা আমাৰ ল'ৰা ডাঙৰ হ'ল মানে আমাৰ ল'ৰা বুজি পোৱা হ'ল বঢ়িয়া হৈছে তহঁতক ডাঙৰ ডাঙৰ কম্পিটিশ্যনে লৈ যাম দেই প্ৰথমতে এতিয়া ইয়াৰ পৰা টিকেট এটা উঠাই ল ধুনীয়াকে জয় হৰিবল জয় কৃষ্ণ ভালকে এটা উঠিবি মহাশয় বা কি পাইছে আমাৰ ডাইৰেক্ট ছাৰ আৰম্ভই কৰো দেই অকে আজি সভাত উপস্থিত থকা সদন আৰু মোৰ মৰমৰ ফ্ৰেণ্ডছ আজি আকস্মিক বক্তৃতাত আকস্মিকভাৱে মোৰ পালত পৰিছে মানুহৰ চেহেৰা ৱাও বেলেগ ধৰণৰ বিষয় এটা পালিচোন তই হে বৰ ধুনীয়া পাইছ তাকে মানুহৰ চেহেৰা মানুহ বুলি ক'লেতো আমি হম নাই ছাৰ এতিয়া আমাৰ বিষয়ে ক'ব লাগিব আৰু য়েছ প্ৰিয় অলপ সত্য কথা সুন্দৰ চেহেৰা সেয়া আজিকালি মানুহে ভাল পায় মানুহৰ চেহেৰা দেখিবলৈ ভাল সুন্দৰতা সেইবোৰৰ বাবে বিভিন্ন ধৰণৰ ছাইডৰ পৰা চোৱা হয় যেনে কাৰোবাৰ চকুজুৰি ভাল কাৰোবাৰ মুখখন দেখিবলৈ ভাল কাৰোবাৰ চুলিখিনি দীঘল হোৱাৰ বাবে ভাল কাৰোবাৰ চুলিখিনি চুটি হোৱাৰ বাবে ভাল কাৰোবাৰ দাড়ি থকাৰ বাবে ভাল কাৰোবাৰ দাড়ি নথকাৰ বাবে দেখিবলৈ ভাল লাগিছে এনেকুৱা ধৰণৰ এতিয়া কথাটো হ'ল পুৰুষৰ চেহেৰা মহিলাৰ চেহেৰা আহক আমি কম্পেৰিজন কৰো পাৰ্থক্য উলিয়াও তই বেলেগ লেভেললৈ গৈছ দেখোন এয়াতো আকস্মিক বক্তৃতাৰ বিউটি এ মজা এজনী ছোৱালী যদি চুলি নাথাকে টপা হয় তেন্তে দেখিবলৈ একেবাৰে বেয়া দেখি এজনী ছোৱালী যদি দাড়ি ওলাই থাকে তেন্তে দেখিবলৈ একেবাৰে বেয়া দেখি যদি সেই ছোৱালীজনী দাড়ি বহুত দীঘল তেন্তে নকলেও হ'ব ঠিক একেদৰে এজনী ছোৱালী চকুৰ চেলাউৰি যদি মেইনটেইন নকৰে তেন্তে একেবাৰে দেখিবলৈ বেয়া দেখি কিন্তু এটা ল'ৰা যদি চুলি একেবাৰে নাথাকে টপা হয় তেন্তে সেইজনকো বহুত ধুনীয়া দেখি যদি ল'ৰাজনৰ দাড়িও একেবাৰে নাথাকে তেন্তেও বহুত ধুনীয়া লাগে যদি ল'ৰাজনৰ দাড়ি বহুত দীঘল থাকে তেন্তে তথাপিও দেখিবলৈ ভাল লাগে যদি ল'ৰাজনৰ চুলি বহুত দীঘল থাকে সেইজনকো কিন্তু দেখিবলৈ বহুত সুন্দৰ লাগে কৰবালৈ ওলাই গলে ছোৱালীসকলে মেকআপ কৰি ওলাই যায় ৱাহ কি সুন্দৰ কিন্তু ল'ৰাবিলাকে কোনোদিন মেকআপেই নকৰে তথাপিও সুন্দৰতা দেখিবলৈ সেম গতিকে গাইজ এই কম্পেৰিজনৰ পৰা আপোনালোকে অনুমান এটা লগাওক দেখিবলৈ আচলতে কোনে ভাল কাৰ চেহেৰা সুন্দৰ পুৰুষৰ নে মহিলাৰ তোক ছোৱালী সমাজে পালে বেয়া থাপৰ দিব মোৰ মনৰ কথাটোকে কৈ দিলে আপুনি বেয়া দিব ইয়াক তই কি লেভেলত কম্পেৰিজন কৰিছ সৰি গাইজ মানে মই অলপ কমেডি কৰিলো এনে বাৰু ছোৱালীসকল দেখিবলৈ বহুত ধুনীয়া হয় যি কি নহওক গাইজ সৰি আকৌ এবাৰ কৈছো বেয়া লগা নাই পিছে দে ভাল হৈছে অলপ হাঁহিলো থেংক ইউ ছাৰ গতিকে ৰাইজ মানুহৰ সুন্দৰ চেহেৰাটোক যদিও ইমান ইম্পৰ্টেণ্ট দিয়া হয় কিন্তু মানুহৰ মনটোকো দিয়া উচিত কাৰণ সুন্দৰ চেহেৰা সদায় একে নাথাকে মানুহৰ মনটোহে একে থাকে গতিকে গাইজ ইমানখিনিয়ে কৈ আজি মোৰ চমু বক্তব্য সামৰণি মাৰিলো ধন্যবাদ থাকিল তেখেতলৈ দুই এটা কথা আমাক এণ্টাৰটেইনমেণ্ট দিলে চেহেৰাৰ কথা কৈ এইবাৰ আমি মঞ্চলৈ স্বাগতম জনাইছো অন্য এজন প্ৰতিযোগীক হেপী নিউ ইয়াৰ ছাৰ থেংক ইউ চেম টু ইউ থেংক ইউ ছাৰ তেনে ছাৰ মই টিকটটো লৈ লওঁ তই পিতা টিকট নললেও হ'ব মই 3টাই টিকট ৰাখিছিলো তোৰ ভাগত আছে কৃষক তাৰমানে আগতীয়া ছেটিং অ'কে ছাৰ আৰম্ভ ডাইৰেক্ট নমস্কাৰ আজি সভাৰ সদন আৰু মোৰ ফ্ৰেণ্ডছ লগতে অসমবাসী ৰাইজ আজি আকস্মিক বক্তৃতাত আকস্মিকভাৱে নহয় ছাৰে কৈয়ে দিলে মোৰ ভাগত পৰিছে কৃষক মানে হৈছে খেতিয়ক কৃষকে কি কৰে আপোনালোক সকলোৱে জানে খেতি কৰে গতিকে সেইবোৰ নহয় আজি মই এটা কৃষকৰ বেয়া লগা কাহিনী ক'ম আপোনালোকে গম পায় এই পৃথিৱীৰ অধিকাংশই হৈছে পানী অথচ আমি 1 লিটাৰ পানীৰ দাম 20 টকা দি কিনি খাওঁ তথাপি কাৰো আপত্তি নাই 50 গ্ৰাম আলুৱেদি বনোৱা চিপছ এপাকিটত আমি 20 টকা দি কিনি খাওঁ তথাপি কাৰো আপত্তি নাই আধা কেজি বিলাহীৰ দ্বাৰা বনোৱা টমেটৰ চচ আমি 100 টকা দি কিনি খাওঁ তথাপি কাৰো আপত্তি নাই প্ৰাইভেট স্কুল প্ৰাইভেট হস্পিটেলত নিজৰ ইচ্ছামতে ফিজ নিৰ্ধাৰিত কৰে
এটকা দুটকা 100-200 নহয়, হাজাৰ হাজাৰ টকা, তথাপি কাৰো আপত্তি নাই। ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত মানুহে 1000 টকীয়া খানা খায়, ৱেটাৰক 500 টকালৈকে টিপছ দিয়ে, তথাপি কাৰো আপত্তি নাই। কিন্তু মানুহক জীয়াই থাকিবৰ বাবে প্ৰয়োজনীয় আহাৰ যিসকল কৃষকে প্ৰথমতে উৎপাদন কৰি বজাৰত এৰি দিয়ে, সেই কৃষকসকলে নিজৰ শস্য, নিজৰ সামগ্ৰীৰ উচিত দাম নেপায়। যদি 2 টকা দাম বঢ়োৱাৰ কথা শুনা পায়, তেন্তে ৰাইজৰ হৈ পৰে সমস্যা। বেপাৰী আৰু কোটিপটীয়া যদি নিজৰ ইচ্ছামতে দাম বঢ়ায়, ন' প্ৰব্লেম। কৃষকে যদি দাম বঢ়ায়, দুগুণ সমস্যা। এয়াই আজিৰ সমাজ। দিছ ইজ দ্য ৰিয়েলিটি, দিছ ইজ দ্য কৃষক। কথাষাৰত অৱশ্যে দম নথকা নহয়। হয় ছাৰ। গতিকে গাইজ, ইমানখিনিয়ে কৈ আজি মোৰ চমু বক্তব্য সামৰণি মাৰিলো। ধন্যবাদ। ধন্যবাদ থাকিল হৰিলৈ। গতিকে ৰাইজ, আপোনালোকে চাই আছে, দেখি আছে আকস্মিক বক্তৃতা প্ৰতিযোগিতা। ইও বহু সুন্দৰ কথা ক'লে, গোটেইকেইটা বেলেগ ধৰণে আমাক এণ্টাৰটেইনমেণ্ট প্ৰদান কৰিলে। গতিকে আকস্মিক বক্তৃতাৰ প্ৰথমটো পাৰ্ট আমি ইমানতে সমাপ্তি ঘটাইছোঁ। নেক্সট পাৰ্টৰ বাবে অপেক্ষা কৰক। আজিলৈ আমি সামৰণি মাৰিছোঁ। ধন্যবাদ।